তো অস্বাভাৱিক যান-জঁটৰ সমস্যাই জ্বলা-কলা খুৱাইছে ৰাইজক। জিলাৰক্ষী প্ৰশাসনক বিহিত ব্যৱস্থা লোৱাৰ দাবী। কামৰূপ জিলাৰ ২৭ নং চমুৰীয়া সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সোণতলীৰ ব্যৱসায় বাণিজ্যৰ অন্যতম কেন্দ্ৰস্থল মাহতুলি বজাৰৰ মাজেৰে যোৱা পথত নিতৌ সৃষ্টি হোৱা যান-জঁটৰ সমস্যাই ৰাইজক জ্বলা-কলা খুৱাইছে। যান-জঁটৰ সমস্যা ইমানেই বৃদ্ধি পাইছে যে অভিভাৱকে নিজৰ সন্তানক বিদ্যালয়লৈ পঠাওঁতে ১০০ বাৰ ভাবিবলগীয়া পৰিস্থিতি হৈছে। নিতৌ সৃষ্টি হোৱা যান-জঁটৰ ফলত সঘনাই দুৰ্ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দীৰ্ঘদিনৰে পৰা মাহতলী বজাৰৰ পৰা END মথৰি চাৰিআলিলৈ সদাব্যস্ত পথছোৱাত আন বাহনৰ লগতে ই-ৰিক্সাৰ অনিয়ন্ত্ৰিত চলাচলে নিতৌ যান-জঁটৰ সৃষ্টি কৰাৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী আৰু সাধাৰণ পথচাৰীয়েও যাতায়াতৰ নামত জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নথকা নথি-পত্ৰবিহীন ই-ৰিক্সা চালকৰ অটপালিত অতিষ্ঠ হৈ পৰিছে সাধাৰণ পথচাৰীসকল। তদুপৰি বজাৰৰ মাজমজিয়াত ৰাস্তাৰ দুয়োপাৰে যধে-মধে অবৈধভাৱে স্থাপন কৰা দোকান পোহাৰসমূহৰ লগতে বজাৰৰ মাজত স্থাপন কৰা বাছস্থান ইয়াৰ অন্যতম কাৰক হৈ পৰিছে। বজাৰৰ মাজমজিয়াত ৰাস্তাৰ দুয়ো কাষত থকা দোকান পোহাৰসমূহ উঠাই দিয়াৰ লগতে বাছস্থান বজাৰৰ নিলগত নিৰাপদ স্থানত কৰিলে এনে যান-জঁটৰ সমস্যা ভালেখিনি হ্ৰাস পাব বুলি সচেতন মহলে মন্তব্য কৰিছে। এনেদৰে নিতৌ সৃষ্টি হোৱা যান-জঁটত অতিষ্ঠ হৈ অঞ্চলটোৰ একাংশ সচেতন যুৱকে যান-জঁটৰ সমস্যা সমাধানৰ দাবীৰে সোণতলী উন্নয়ন কমিটিক লিখিত অভিযোগ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। অঞ্চলটোৰ ৰাইজে অতি শীঘ্ৰেই মাহতলী বজাৰ কেন্দ্ৰিক যান-জঁটৰ সমস্যা গুচাবলৈ জিলাৰক্ষী প্ৰশাসনক দাবী জনাইছে। মাহতলী বজাৰখন বৰ্তমান ব্যৱসায়ী অঞ্চলৰ ব্যৱসায়িক কেন্দ্ৰবিন্দু হৈ পৰিছে। আমি ভাবোঁ যে এই ই-ৰিক্সাখিনিক অলপ নিয়ন্ত্ৰণ কৰিব পাৰিলে, বিশেষকৈ ৰাস্তাৰ দুই কাষে যিবোৰ অতিৰিক্ত দোকান পোহৰ বহোৱা হৈছে এই দোকান পোহৰসমূহ আঁতৰাই দিলে এই যান-জঁটসমূহ কিছু কমিব। ইয়াৰ উপৰিও মাহতলী বজাৰৰ যিখন বাছ স্থান সেইখনো একেবাৰে বজাৰৰ মাজমজিয়াত, সেইখন যদি বজাৰৰ অলপ কাষত একফালে দিয়া যায় তেতিয়াহ'লেও যান-জঁটৰ পৰা আমি ৰক্ষা পাম বুলি এটা ধাৰণা কৰা যায়। আমি আমাৰ সোণতলীৰ সচেতন নাগৰিক হিচাপে আমি কেইজনমান যুৱকে আমি স্মাৰক পত্ৰ আমাৰ সোণতলী আঞ্চলিক উন্নয়ন বজাৰ কমিটিলৈ আমি এখন স্মাৰক পত্ৰ দাখিল কৰিছোঁ। আচলতে আমি সোণতলীবাসী হিচাপে এটা কথা লক্ষ্য কৰিছোঁ যে যিহেতু এইটো অঞ্চলৰ ব্যৱসায়ৰ কেন্দ্ৰবিন্দু হৈছে আমাৰ এই সোণতলী বজাৰ, গতিকে দিনে দিনে গাড়ী মটৰ বৃদ্ধি পাই আছে আৰু লগতে আমাৰ যিটো ই-ৰিক্সাৰ যিটো চলাচল এইটো বহুতো পৰিমাণে বৃদ্ধি পাইছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তেওঁলোকে কোনো প্ৰশিক্ষণৰ ব্যৱস্থা নাই, কোনো তেওঁলোকৰ কাগজ পত্ৰ বেছিভাগৰে নাই আৰু লগতে বহুত কম বয়সীয়া ল'ৰা কিছুমানে পিলপিলি চলাবলগীয়া হৈছে। তো সেইবোৰ তেওঁলোকে আচলতে পিলপিলি চলাবলগীয়া বা যাতায়াত কৰিলে যি নীতি নিয়ম মানি চলিব লাগে সেইখিনি তেওঁলোকে মুঠেই জ্ঞাত নহয়। আৰু তাৰোপৰিও আমি সচেতন নাগৰিক হিচাপে যিখিনি আমি ভূমিকা গ্ৰহণ কৰিব লাগিছিল সেইখিনি ভূমিকাও আমি গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। তো আমি ভাবিছোঁ যে অনাগত দিনবোৰত আমি সোণতলীবাসী হিচাপে অলপমান ভূমিকা আমি গ্ৰহণ কৰিলে এই যান-জঁটৰ যিটো সমস্যা যিটো দিনে নিশাই বৃদ্ধি পাই আছে সেইখিনি সমস্যা আমি অতি সোনকালে দূৰ কৰিবলৈ যত্ন কৰিম। আৰু লগতে মই সোণতলী বজাৰৰ উন্নয়ন কমিটিলৈ মই এটা কথাই আহ্বান জনাম যে তেখেতসকলে যদি অলপমান ভূমিকা গ্ৰহণ কৰে, নিয়ম নীতি মতে যদি তেওঁলোকে আমাৰ পিলপিলিসকলৰ যদি যিখিনি তেওঁলোকে চলাবলগীয়া যিখিনি নীতি নিয়ম মানি চলে তেনেহ'লে কোনো ধৰণৰ যাতায়াতৰ অসুবিধা সৃষ্টি নহ'ব। আৰু বিশেষকৈ আমি দেখা পাওঁ যে আমাৰ যিটো প্ৰধান ৰাস্তাৰ দুয়ো কাষে বিভিন্ন ধৰণৰ দোকান পোহৰ দিয়া হৈছে আৰু আটাইতকৈ ডাঙৰ কথা যে ইয়াতে কোনো পাৰ্কিঙৰ ব্যৱস্থা নাই। ৰাস্তাৰ দুয়ো কাষে পাৰ্কিং গাড়ী মটৰ ৰখাই থোৱাৰ কাৰণে বহুত যান-জঁটৰ অসুবিধা হয়। তো সেইখিনি কথা যদি আমাৰ উন্নয়ন কমিটিৰ পৰা যদি ভাবি চিন্তি চায় বা তেওঁলোকে যদি পদক্ষেপ গ্ৰহণ কৰে অতি সোনকালে এই সমস্যাসমূহ দূৰ হ'ব
আৰু লগতে আমাৰ সোণতলী বজাৰ স্থিত যিটো আমাৰ বাছ ষ্টেণ্ড, সেই বাছ ষ্টেণ্ডটোও যাতে অলপমান দূৰলৈ লৈ যোৱাৰ যিটো পৰিকল্পনা যদি তেখেতসকলে হাতত লয়, তো বহুত পৰিমাণে আমাৰ এই যান জঁটৰ সমস্যাখিনি সমাধান হ'ব বুলি মই বিশ্বাস কৰোঁ। তাই দাবী যে এই যে অনিয়ন্ত্ৰিত এই ই ৰিক্সাসমূহ চলাচল বন্ধ কৰিব লাগে, এইটো এটা নিয়ন্ত্ৰণত চলাচল কৰিবলৈ দিব লাগে। যে বিশেষকৈ মই যি ভাবোঁ বজাৰৰ মূল ৰাস্তাত চলিবলৈ নিদি তেওঁলোকক কাষৰীয়া কৰি চলিবলৈ দিলে হয়তো এই যান জঁটৰ পৰা আমি ৰক্ষা পৰিব। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।